সকলোকে সৰ্বপ্ৰথমে ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শ্ৰদ্ধা, শুভেচ্ছা আৰু শুভকামনা জনাইছোঁ। সকলোৰে 2026 বৰ্ষটো মংগলময় হওক তাৰ কামনা কৰিছোঁ। আৰু ইয়াৰ সমান্তৰালভাৱে আমি আপোনালোকক জনাবলৈ কৈছোঁ যে ডুমৰ দলং মজলীয়া বিদ্যালয় গৌৰৱোজ্জ্বল 50টা বৰ্ষ অতিক্ৰম কৰিম আৰু সেই 50টা বৰ্ষৰ আমি সোণালী জয়ন্তী আমি উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। আৰু ডুমৰ দলং মজলীয়া বিদ্যালয় দুদিনীয়াকৈ আমি অনুষ্ঠিত কৰিব খোজা সোণালী জয়ন্তী আমি কিছু সময় আগতেই আমাৰ লাইটটা স্থাপন কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। 17 আৰু 18 জানুৱাৰী তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল, শিক্ষাগুৰুসকল, আমাৰ অভিভাৱক অভিভাৱিকাসকল, অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষাগুৰুসকল সকলোৰে সদিচ্ছা, স্থানীয় ৰাইজ সকলোৰে সদিচ্ছা, হেঁপাহ, উৎসাহ সকলোকে সাৰথি কৰি আমি দুদিনীয়া কাৰ্যসূচীৰে সোণালী জয়ন্তী ভাগ অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ 17 তাৰিখে প্ৰথম কাৰ্যসূচী হিচাপে আমাৰ পুৱা 50খন পতাকা উত্তোলন। এই মৰাণ অঞ্চলৰ বিশিষ্ট 50গৰাকী ব্যক্তিৰ উপস্থিতিত আমি 50খন পতাকা উত্তোলন কৰিম। তাৰ পাছতেই আমাৰ সেইদিনাখন যিহেতু শিল্পী দিৱস, আমাৰ প্ৰাণৰ শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ স্মৃতিত তেখেতক শ্ৰদ্ধা জনাই বিদ্যালয় প্ৰাংগণতেই সৰ্বমুঠ 1000 ছাত্ৰ ছাত্ৰী সমবেত হৈ অসমৰ কালজয়ী পুৰুষ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ পবিত্ৰ স্মৃতিত আমি ৰং তুলিকা নামাকৰণেৰে আমি 1000 ছাত্ৰ ছাত্ৰী সমবেত কৰি এটা অনুষ্ঠান আমি অনুষ্ঠিত কৰিম। আৰু ইয়াৰ লগতে আমাৰ অসমৰ কেইবাগৰাকী জনপ্ৰিয় ইউটিউবাৰ 17 তাৰিখে আমাৰ মাজত উপস্থিত থাকিব। পৰৱৰ্তী পিছদিনাখনতো আমাৰ তেনেকৈ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ এখন সমাৰোহ, আমাৰ শিক্ষাগুৰুসকলৰ প্ৰতি এটা শ্ৰদ্ধাপূৰ্ণ অনুষ্ঠান আৰু লগতে আমাৰ মুকলি সভা আৰু আমাৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নিতুল দাধৰাই আমাৰ অনুষ্ঠান পৰিৱেশন কৰিব আৰু গোটেই সমগ্ৰ অনুষ্ঠানটোত অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আমি সকলো ৰাইজৰ সহায় সহযোগিতা উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছোঁ।